বিলাসীপাৰাত টুকুৰাবন্ধাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ বিলাসীপাৰাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ টুকুৰাবন্ধা গাঁৱৰ পৰা বনৰৌ বিভাগে উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য বনৰৌটো ৰাতি ৯টামান বজাত বনৰৌটো পানীৰ সন্ধানত পাহাৰৰ পৰা নামি আহি টুকুৰাবন্ধা গাঁৱৰ এখন পথাৰত বনৰৌটো আবদ্ধ হৈ পৰে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি তৎক্ষণাত চিৰাকুটা খণ্ডবন বিষয়াক এই সন্দৰ্ভত খবৰ দিয়ে পিছত ঘটনাস্থলীত চিৰাকুটা খণ্ডবন কৰ্মী আৰু সোণামুখী বনকৰ্মী উপস্থিত হৈ টুকুৰাবন্ধা গাঁৱৰ পৰা উদ্ধাৰ কৰে বনৰৌটো উদ্ধাৰ কৰি চিৰাকুটা খণ্ডবন কাৰ্যালয়লৈ অনা হয় যদিও পিছত বনৰৌটো সুস্থ অৱস্থাত শালকুচা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশ অনুসৰি শালকুচা সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে বিলাসীপাৰাৰ পৰা সুৰত জামানৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আছিল ৰাতি ৯টামান বজাত এই আমাৰ হজৰত ভাই গৈ মোক ক'লে যে এনেকুৱা কথা মই ঘৰত গৈ থাকোঁতে তোমালোকৰ যে খালী মাটিখিনি আছে তাতে এটা বনৰৌ মানে পানী খাবলৈ আহিছিল আৰু কিবা ঘূৰা কৰি আছিল তো বস্তুখিনি মই উদ্ধাৰ কৰিছোঁ এতিয়া কি কৰিম মানে গম নোপোৱা হৈছোঁ আপুনি কি ৰেঞ্জ অফিচত তেতিয়া আমি মোৰ ওচৰত নাম্বাৰ আছিল মই ৰেঞ্জাৰ ছাৰক ফোন কৰিছিলোঁ যে ছাৰ এনেকুৱা কথা মানুহ এজনে বনৰৌ এটা উদ্ধাৰ কৰিছে তো বস্তুটো আপোনালোকে চমজাই ল'ব লাগে ক'ত উদ্ধাৰ হ'ল এইটো টুকুৰাবন্ধা গাঁৱত উদ্ধাৰ হৈছে আমাৰ এই পাহাৰৰ তলতে নামি আহিছে পাহাৰৰ পৰা আপোনাৰ নামটো কি মোৰ নাম ইয়াকুব আলী কি আছিলে এইটো তাৰমানে বনৰৌ টুকুৰাবন্ধা বেতবাৰীত তাৰমানে কৰা হ'ল কৰা মানে হেৰি উদ্ধাৰ ৰাইজে উদ্ধাৰ কৰিছে তাৰ পৰা আমাক চমজাই দিছে আমি এতিয়া লৈ যাই আমি হেৰি যাম ৰিচাৰ্চ চেণ্টাৰত লৈ যাম তাত লৈ যাই তাৰপিছত সেইটোৱে আৰু অ'কে